প্ৰেমিক মুছলমান, প্ৰেমিকা অন্য সম্প্ৰদায়ৰ। পাৰ্কত বহি অপকৰ্মত লিপ্ত আছিল দুয়ো, কিন্তু সেই সময়তে ঘটিল অঘটন। ৰাজ্যত বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা। এইবাৰ ঢেকীয়াজুলিত সংঘটিত হৈছে আন এক ঘটনা। অভিযোগ অনুসৰি ঢেকীয়াজুলিৰ চকীত পাৰ্কত বহি আছিল প্ৰেমিক প্ৰেমিকা। সেই সময়তে ৰাইজে দুয়োকে হাতেলোতে ধৰে। প্ৰেমিকজন চিয়াজুলিৰ ২২ বছৰীয়া নাইচালি। ৰাইজে নাইচক উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে। পাৰ্কত বহি আছিলোঁ। পাৰ্কত আমাৰ একদম বড়ো সম্প্ৰদায়ৰ ছোৱালী আৰু এটা মুছলমান সম্প্ৰদায়ৰ ছোৱালী য'ত আইচালি, য'ত মিছা পৰিচয় দি ছোৱালী বড়ো সম্প্ৰদায়ৰ ছোৱালীটোক লৈ আহিছিল। আমি তেওঁলোকে পাৰ্কত বহি আছিল। পাৰ্কত বহি থকাৰ পিছত আমি এপছু হওক, ৰাষ্ট্ৰীয় বজৰং দল বিভিন্ন সংগঠনে আহি ল'ৰাটোক ধৰিলোঁ। ল'ৰাটোৰ মাত বোল নাই। ল'ৰাটোৰ পিছত আমি পিছত গম পালোঁ বহুত কেছ আছে বোলে। ই তাৰমানে এইবিলাকে কৰি থকা। ল'ৰাটোৰ মোবাইল চেক কৰিলোঁ, দুনিয়াত ছোৱালীৰ ফটো। তাৰমানে ৰাতিপুৱা আমি চাওঁ চব আমাৰ যিমান ফোন আহে, কিমান কাম আহে, চব লাভ জিয়া দিয়ে। ওৰ ছোৱালী লৈ গ'ল, টপ লৈ গ'ল, কোনোবাই চৰত লৈ গ'ল। আমাৰ ছোৱালী বোৱাৰীগিলাও কিছুমান সাৱধান হ'ব লগা হ'ল। আৰু আমি ৰাইজে কিমান কৰিম, আমাক আৰক্ষীয়ে আমাক সহযোগ কৰিব লাগিব। আৰু ইদ্দা চালিৰ নিচিনা মুছলমান যুৱক বহুত ঘূৰি আছে হিন্দু ছোৱালী পাকৰ কাৰণে। আমাৰ সমূহ হিন্দু সংগঠনে এখন মিলি গোটেই আমি পৰৱৰ্তী সময়ত ৰাজপথত আন্দোলন কৰি দিম। আৰু ইদ্দা চালিৰ নিচিনা মানুহ ক'ব চাইছোঁ, পৰৱৰ্তী সময়ত যদি আমাৰ হিন্দু ছোৱালী বোৱাৰে আক্ৰমণ কৰে, এইবাৰ থানাত গোটাই নিদিওঁ, ৰাজহুৱাভাৱে শাস্তি দিম। শ্বহীদ পাৰ্কৰ ওচৰত থাকোঁতে আমাৰ সংগঠন বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কিছু যুৱকে তাতে যুৱতী আৰু যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। তেওঁলোকক ধৰি আনিলে। ধৰি আনোতে গম পালোঁ যে ছোৱালীগৰাকী আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ এগৰাকী হিন্দু যুৱতী আৰু ল'ৰাজন এজন মুছলিম সম্প্ৰদায়ৰ যুৱক নাইচালি নামৰ। তেওঁলোকে তাতে ধৰা পেলোৱাৰ পিছত ছোৱালীজনীক যেতিয়া আমি সোধা পোছা কৰিলোঁ, ছোৱালীজনীয়ে ক'লে যে মই চিনি নাপাওঁ। প্ৰথম অৱস্থাত ল'ৰাজনৰ চিনাক্তকৰণ তেওঁ লুকাই ৰাখিছিলে, তেওঁৰ আচল পৰিচয়টো লুকুৱাই ৰাখিছিলে। ছোৱালীজনীয়ে বেলেগ এটা নাম দিয়ে তেওঁক জানিছিলে। তাৰপিছত গম পালে যেতিয়া ID চেক কৰা হ'ল, ল'ৰাটোৰ নাম আমি নাইচালি বুলি গম পালোঁ। তেতিয়া ছোৱালীজনী গম পোৱাৰ পিছত ছোৱালীজনীৰ ঘৰৰ মানুহক আমি মাতি পঠিয়ালোঁ। তাই ক'লে যে মই বন্ধু হিচাপে পৰিচয়, মই ঢেকীয়াজুলিত যেতিয়া আহোঁ, কলেজত যেতিয়া পঢ়িব আহোঁ, তেনে স্কুলত মোৰ চিনাকি হৈছিলে। আৰু বহুত তেওঁক মানে বহুত দিনৰ পৰা মেছেজ কৰি থাকে। তেওঁলোক সম্পৰ্ক গঢ় দিবৰ বাবে চেষ্টা চলাই আছিলে। আৰু আজি তেনেস্থলতে আমি লগ হোৱাৰ পিছত ল'ৰাজনক আৰু পুলিচ প্ৰশাসন তাত আহিলে। আহি পেলাই ল'ৰাজন আৰু ছোৱালীজনীক থানালৈ লৈ আহিলে। আৰু ইতিমধ্যে ছোৱালীজনীৰ ঘৰৰ মানুহক মাতি পঠিওৱা হৈছে। তাৰপিছত FIR তেওঁলোকে দাখিল কৰিব। তাৰ ভিত্তিত ল'ৰাজনৰ ওপৰত পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। ঢেকীয়াজুলিৰ পৰা পংকজ মাহাতো, অসম লাইভ 24। প্ৰেমিক মুছলমান, প্ৰেমিকা অন্য সম্প্ৰদায়ৰ। পাৰ্কত বহি অপকৰ্মত লিপ্ত আছিল দুয়ো, কিন্তু সেই সময়তে ঘটিল অঘটন। ৰাজ্যত বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা। এইবাৰ ঢেকীয়াজুলিত সংঘটিত হৈছে আন এক ঘটনা। অভিযোগ অনুসৰি ঢেকীয়াজুলিৰ চকীত পাৰ্কত বহি আছিল প্ৰেমিক প্ৰেমিকা। সেই সময়তে ৰাইজে দুয়োকে হাতেলোতে ধৰে। প্ৰেমিকজন চিয়াজুলিৰ ২২ বছৰীয়া নাইচালি। ৰাইজে নাইচক উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে। পাৰ্কত বহি আছিলোঁ। পাৰ্কত আমাৰ একদম বড়ো সম্প্ৰদায়ৰ ছোৱালী আৰু এটা মুছলমান সম্প্ৰদায়ৰ ছোৱালী য'ত আইচালি, য'ত মিছা পৰিচয় দি ছোৱালী বড়ো সম্প্ৰদায়ৰ ছোৱালীটোক লৈ আহিছিল। আমি তেওঁলোকে পাৰ্কত বহি আছিল। পাৰ্কত বহি থকাৰ পিছত আমি এপছু হওক, ৰাষ্ট্ৰীয় বজৰং দল বিভিন্ন সংগঠনে আহি ল'ৰাটোক ধৰিলোঁ। ল'ৰাটোৰ মাত বোল নাই। ল'ৰাটোৰ পিছত আমি পিছত গম পালোঁ বহুত কেছ আছে বোলে। ই তাৰমানে এইবিলাকে কৰি থকা। ল'ৰাটোৰ মোবাইল চেক কৰিলোঁ, দুনিয়াত ছোৱালীৰ ফটো। তাৰমানে ৰাতিপুৱা আমি চাওঁ চব আমাৰ যিমান ফোন আহে, কিমান কাম আহে, চব লাভ জিয়া দিয়ে। ওৰ ছোৱালী লৈ গ'ল, টপ লৈ গ'ল, কোনোবাই চৰত লৈ গ'ল। আমাৰ ছোৱালী বোৱাৰীগিলাও কিছুমান সাৱধান হ'ব লগা হ'ল। আৰু আমি ৰাইজে কিমান কৰিম, আমাক আৰক্ষীয়ে আমাক সহযোগ কৰিব লাগিব। আৰু ইদ্দা চালিৰ নিচিনা মুছলমান যুৱক বহুত ঘূৰি আছে হিন্দু ছোৱালী পাকৰ কাৰণে। আমাৰ সমূহ হিন্দু সংগঠনে এখন মিলি গোটেই আমি পৰৱৰ্তী সময়ত ৰাজপথত আন্দোলন কৰি দিম। আৰু ইদ্দা চালিৰ নিচিনা মানুহ ক'ব চাইছোঁ, পৰৱৰ্তী সময়ত যদি আমাৰ হিন্দু ছোৱালী বোৱাৰে আক্ৰমণ কৰে, এইবাৰ থানাত গোটাই নিদিওঁ, ৰাজহুৱাভাৱে শাস্তি দিম। শ্বহীদ পাৰ্কৰ ওচৰত থাকোঁতে আমাৰ সংগঠন বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কিছু যুৱকে তাতে যুৱতী আৰু যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। তেওঁলোকক ধৰি আনিলে। ধৰি আনোতে গম পালোঁ যে ছোৱালীগৰাকী আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ এগৰাকী হিন্দু যুৱতী আৰু ল'ৰাজন এজন মুছলিম সম্প্ৰদায়ৰ যুৱক নাইচালি নামৰ। তেওঁলোকে তাতে ধৰা পেলোৱাৰ পিছত ছোৱালীজনীক যেতিয়া আমি সোধা পোছা কৰিলোঁ, ছোৱালীজনীয়ে ক'লে যে মই চিনি নাপাওঁ। প্ৰথম অৱস্থাত ল'ৰাজনৰ চিনাক্তকৰণ তেওঁ লুকাই ৰাখিছিলে, তেওঁৰ আচল পৰিচয়টো লুকুৱাই ৰাখিছিলে। ছোৱালীজনীয়ে বেলেগ এটা নাম দিয়ে তেওঁক জানিছিলে।
তাৰপিছত গম পালে যেতিয়া ID চেক কৰা হ'ল ল'ৰাটোৰ নাম আমি নাইচালি বুলি গম পালোঁ তেতিয়া ছোৱালীজনী গম পোৱাৰ পিছত ছোৱালীজনী ঘৰৰ মানুহক আমি মাতি পঠিয়ালোঁ তাই ক'লে যে মই বন্ধু হিচাপে পৰিচয় মই ঢেকীয়াজুলিত যেতিয়া আহোঁ কলেজত যেতিয়া পঢ়িব আহোঁ তেনে স্থলত মোৰ চিনাকি হৈছিলে আৰু বহুত তেওঁক মানে বহুত দিনৰ পৰা মেছেজ কৰি থাকে তেওঁ সম্পৰ্ক গঢ় দিবৰ বাবে চেষ্টা চলাই আছিলে আৰু আজি তেনেস্থলতে আমি লগ হোৱাৰ পিছত ল'ৰাজনক আৰু পুলিচ প্ৰশাসন তাত আহিলে আহি পেলাই ল'ৰাজন আৰু ছোৱালীজনীক থানালৈ লৈ আহিলে আৰু ইতিমধ্যে ছোৱালীজনীৰ ঘৰৰ মানুহক মাতি পঠিওৱা হৈছে তাৰপিছত FIR তেওঁলোকে দাখিল কৰিব তাৰ ভিত্তিত ল'ৰাজনৰ ওপৰত পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে ঢেকীয়াজুলিৰ পৰা পংকজ মাহাতো অসম লাইভ 24